স্বাগতম জনাইছো জ্ঞান স্ৰোতলৈ যে তোমালোকে হয়তো বহুতে জানাই যে সেবাই ম্যাথছৰ যিখন সিলেবাস আছিল সেই সিলেবাসখনৰ কিছু হালহৰণি কৰিছে কিছুমান চেপ্টাৰৰ পৰা কিছুমান এক্সাৰসাইজ নোহোৱা কৰিছে গতিকে সেই কাৰণে আজি আমি আহিছো সেইখিনি জানিবলৈ যে কোনকেইটা চেপ্টাৰনো কোনবিলাক এক্সাৰসাইজ নোহোৱা কৰিছে বা কোনকেইটা চেপ্টাৰ আমাক নালাগে এইখিনিৰ বিষয়ে প্ৰথমে আমি ক্লাস 9ৰ সিলেবাসটো চাও আহা ক্লাস 9ৰ ম্যাথছৰ So ইয়াত কি কৈছে যে ইয়াতে ৰিভিজনৰ তোমালোকে যিখিনি প্ৰথম পুনৰালোচনা বুলি থাকে সেই ৰিভিজন বা পুনৰালোচনাৰ দুটা পাৰ্ট আছিল ৰিভিজন 1 ৰিভিজন 2 কে আছিল ইয়াৰে তোমাক অনলি পাৰ্ট 1 টো লাগিব ঠিক আছে পাৰ্ট 2 টো নালাগে তোমাৰ যেটো R1 আছিল R1 টো লাগিব অকল R2 টো নালাগে আৰু হেনেকে এই চেপ্টাৰটো তোমালোকৰ হাফ এলি সমেলিৰ পৰীক্ষাত লাগিব ৰিভিজনটো তাৰ পিছত যেটো পিছৰ চেপ্টাৰ আছিল মানে চেপ্টাৰ 1 2 নাম্বাৰ সিস্টেম বা সংখ্যা প্ৰণালী সেই গুটেই চেপ্টাৰটোৱে লাগিব সেই চেপ্টাৰটোৰ পৰা কোনো একো কটা হোৱা নাই সেই গুটেই চেপ্টাৰটো লাগিব আৰু এই চেপ্টাৰটোৰ তোমালোকৰ সমেলি পৰীক্ষাত আহিবই তাৰপিছত আইছো পিছৰ চেপ্টাৰটোলৈ পলিনোমিয়ালছ মানে বহুপদ চেপ্টাৰটো গুটেইটো লাগিব গুটেই চেপ্টাৰৰ সেই নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী বহুপদৰ পৰা কোনো কটা হোৱা নাই গুটেই চেপ্টাৰটোৱে লাগিব আৰু এই চেপ্টাৰটো সমেলি পৰীক্ষাত লাগিব তাৰ পিছত আহিল কোঅৰ্ডিনেট জ্যামিতি মানে স্থানাঙ্ক জ্যামিতি পাৰ্ট 2 ৰ গুটেই পাৰ্টটোৱে লাগিব আৰু এই পাৰ্টটো সমেলি পৰীক্ষাত আহিব ইয়াৰ পিছত যে 4 নম্বৰ পাৰ্ট আছে লিনিয়াৰ ইকুৱেচন ইন ট্ৰু ভেৰিয়েবল মানে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ যেটো আছিল তোমাৰ 4 নম্বৰ চেপ্টাৰটো আছিল যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সেই চেপ্টাৰটো গুটেইটোৱে লাগিব আৰু এটো সমেলি পৰীক্ষাত আহিব গতিকে 1 2 3 4 এই চাৰিটা চেপ্টাৰৰ পৰা কোনো তোমালোকক কটা হোৱা নাই কোনো এক্সাৰসাইজ কটা হোৱা নাই এই গুটেই চেপ্টাৰটোৱে লাগিব মাত্ৰ ৰিভিজনৰ যেটো পুনৰালোচনা চেপ্টাৰ আছিল তাৰে পাৰ্ট 1 টো লাগিব পাৰ্ট 2 টো নেলাগে ইয়াৰ পিছত যেটো 5 নম্বৰ চেপ্টাৰটো আছিল তোমালোকৰ ইউক্লিডৰ সম্বন্ধে যেটো চেপ্টাৰটো আছিল সেই গুটেই চেপ্টাৰটোৱে তোমালোকক নালাগে সেই চেপ্টাৰটো তোমালোকৰ সিলেবাসৰ পৰা নোহোৱা কৰি দিছে ঠিক আছে 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ পৰীক্ষাত নাহে 5 নম্বৰ চেপ্টাৰটো তোমালোকে চাব নালাগে ওকে ৰিভিজনৰ পাৰ্ট 1 টো লাগিব আৰু 1 ৰ পৰা 4 নম্বৰ চেপ্টাৰলৈকে গুটেইখিনিয়ে লাগিব 1 ৰ পৰা 4 নম্বৰলৈকে গুটেইকেইটা চেপ্টাৰৰ গুটেইখিনিয়ে লাগিব আৰু 5 নম্বৰ চেপ্টাৰটো নেলাগে ইয়াৰ পিছত চাও আহা 6 নম্বৰ চেপ্টাৰটো লাইনছ এণ্ড এংগল ৰেখা আৰু কোণ এই ৰেখা আৰু কোণ পাৰ্টটো গুটেই পাৰ্টটোৱে লাগিব আৰু এইটো সমেলি পৰীক্ষাত আহিব ইয়াৰ পিছত 7 নম্বৰ পাৰ্ট যেটো ট্ৰায়াঙ্গল মানে ত্ৰিভুজ এই ত্ৰিভুজ পাৰ্টটোৰ পৰা কিন্তু তোমালোকক কিছু সিলেবাস কটা হৈছে এই ত্ৰিভুজ পাৰ্টটো তোমালোকক এক্সাৰসাইজ মানে অনুশীলনী 7.3 লৈকে লাগিব 7.3 ৰ পিছত যিখিনি এক্সাৰসাইজ আছিল যিখিনি অনুশীলনী আছিল সেইখিনি নালাগে ঠিক আছে এই ইউনিটটোক লৈ কনফিউজ নহবা এক্সাৰসাইজটো চোৱা 7.3 এক্সাৰসাইজটো লৈকে লাগিব ঠিক আছে 7.3 বা পিছৰ যিকেটা এক্সাৰসাইজ আছিল সেই এক্সাৰসাইজ কেটা নেলাগে আৰু এই 7 নম্বৰ চেপ্টাৰটো তোমালোকক সমেলি পৰীক্ষাত আহিব 7 নম্বৰ চেপ্টাৰৰ গুটেইখিনি নালাগে 7 নম্বৰ চেপ্টাৰটোৰ অনলি অনুশীলনী 7.3 লৈকে লাগিব ইয়াৰ পিছত আহে কোৱাড্ৰিলেটাৰেলছ মানে চতুৰ্ভুজ পাৰ্টটো গুটেই পাৰ্টটোৱে লাগিব চতুৰ্ভুজৰ কোনো চেপ্টাৰ কটা হোৱা নাই কোনো এক্সাৰসাইজ কটা হোৱা নাই গুটেইটোৱে লাগিব আৰু এই পাৰ্টটো সমেলি পৰীক্ষাত আহিব ঠিক আছে এটা তোমালোকে গম পালা যে সমেলি পৰীক্ষা তোমালোক কোনকেটা চেপ্টাৰ আহিব তোমালোকৰ ৰিভিজন আহিব চেপ্টাৰ 1 ৰ পৰা 4 আৰু ইফালে 6 ৰ পৰা 8 6 7 8 তাৰমানে 4 5 6 7 সাতটা চেপ্টাৰ আৰু এটা ৰিভিজনৰ এটা সমেলি পৰীক্ষাত তোমালোকৰ সিলেবাসটো তোমালোকে গম পাই গৈছা সমেলি পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হোৱা এই জুলাই মাহটো আহি আছে জুলাই মাহটো তোমালোকৰ স্কুল বন্ধ গতিকে জুলাই মাহটো তোমালোকে যিমানবোৰ তোমালোকৰ ৰৈ গ'ল আগৰ যিখিনি ৰৈ গ'ল সেইখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰি থাকা এই সমেলি পৰীক্ষাত তোমালোকে সিলেবাসটো গম পাই গলা সমেলি পৰীক্ষাৰ ৰিভিজনৰ এটা আহিব যেটো ৰিভিজনৰ এটা লাগে বুলি কৈছো পিছৰটো নালাগে হেনেকে 1 ৰ পৰা 4 6 ৰ পৰা 8 মানে ক'ব গ'লে 1 ৰ পৰা 8 লৈকে লাগিব মাজত মাত্ৰ 5 নম্বৰ চেপ্টাৰটো নেলাগে 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ সিলেবাসৰ পৰা উলাই দিছে এটা নেক্সট চাও আহা আমি 8 নম্বৰ চেপ্টাৰলৈকে চালো 9 নম্বৰ চেপ্টাৰৰ
এৰিয়াছ অফ পেৰেলগ্ৰামছ এণ্ড ট্ৰায়েংগল সমান্তৰিক আৰু ত্ৰিভুজৰ কালি যিটো চেপ্টাৰটো আছিল 9 নম্বৰ চেপ্টাৰ সেই চেপ্টাৰটো তোমালোকক এক্সাৰসাইজ মানে অনুশীলনী 9.2 লৈকে লাগিব 9.2 ৰ পিছত যিখিনি অনুশীলনী আছিল সেই অনুশীলনীখিনি নালাগে ঠিক আছে 9.2 অনুশীলনী লৈকেহে এই 9 নম্বৰ চেপ্টাৰটো তোমালোকক লাগিব মন ৰাখিবা আৰু এইটো চেপ্টাৰ সমালিত নাহে এইবিলাক বাকিখিনি গোটেইখিনি তোমালোকৰ মেইন পৰীক্ষা মানে বছৰিকেৰ আহিব ইয়াৰ পিছত 10 নম্বৰ চেপ্টাৰ সাৰ্কেল চেপ্টাৰটোৰ তোমালোকক গোটেই চেপ্টাৰটোৱে লাগিব এই চেপ্টাৰটোৰ পৰা কোনো কথা হোৱা নাই ইয়াৰ পিছত 11 নম্বৰ যেটো তোমালোকৰ চেপ্টাৰ আছিল 11 নম্বৰ চেপ্টাৰটো তোমালোকক নেলাগে ঠিক আছে 11 নম্বৰ চেপ্টাৰটো তোমালোকক গোটেইখিনি নোহোৱা কৰি দিছে তোমালোকৰ সিলেবাসৰ পৰা 5 নম্বৰ আৰু 11 নম্বৰ চেপ্টাৰ এই চেপ্টাৰ দুটা তোমালোকক নেলাগে 5 আৰু 11 এই চেপ্টাৰটো তোমালোকক নেলাগে এই চেপ্টাৰটো তোমালোকে পৰীক্ষাৰ কাৰণে পঢ়িব নেলাগে চেপ্টাৰটো সিলেবাসৰ পৰা ওলাই দিছে ইয়াৰ পিছত যেটো 12 নম্বৰ চেপ্টাৰ হিৰনছ ফৰ্মুলা হিৰনৰ সূত্ৰ এই চেপ্টাৰটো গোটেই লাগিব এই চেপ্টাৰটোৰ পৰা কোনো কথা হোৱা নাই ঠিক আছে তোমালোকে 7 9 এই চেপ্টাৰ কেইটাৰ পৰা তোমালোকক কথা হৈছে তোমালোকৰ 7 নম্বৰ চেপ্টাৰৰ পৰা এক্সাৰসাইজ নোহোৱা কৰা হৈছে 9 নম্বৰ চেপ্টাৰৰ পৰা এক্সাৰসাইজ নোহোৱা কৰা হৈছে আৰু বাকিবিলাক গোটেই চেপ্টাৰে তোমালোকক লাগিব এতিয়ালৈকে আমি 7 নম্বৰ আৰু 9 নম্বৰ চেপ্টাৰটোৰ পৰা যে এক্সাৰসাইজ তোমালোকক কাটি দিছে যিখিনি পৰীক্ষা নালাগে বুলি কৈছে সেইখিনি আমি গম পালো নেক্সট 13 নম্বৰ চেপ্টাৰ সাৰফেস এৰিয়া এণ্ড ভলিউম তোমালোক পৃষ্ঠকালি আৰু আয়তন যেটো চেপ্টাৰ আছিল অসমীয়া যেটো পৃষ্ঠকালি আৰু আয়তন নামৰ চেপ্টাৰ আছিল 13 নম্বৰ চেপ্টাৰ এই চেপ্টাৰটোৰ গোটেই চেপ্টাৰটোৱে লাগিব ইয়াৰ পিছত আহিল পৰিসংখ্যা ষ্টেটিষ্টিক্স 14 নম্বৰ চেপ্টাৰটো এই চেপ্টাৰটো তোমালোকে এক্সাৰসাইজ 14.3 লৈকে লাগিব ঠিক আছে 14.3 লৈকে লাগিব অনুশীলনী 14.3 ৰ পিছৰ যিকেটা চেপ্টাৰ এক্সাৰসাইজ আছিল হেগেটা তোমালোকক নেলাগে অনলি 14.3 লৈকে লাগিব আৰু হেখৰ আহিল প্ৰবাবিলিটি মানে সম্ভাৱিতা চেপ্টাৰটো এই চেপ্টাৰটো তোমালোকক গোটেই লাগিব এই চেপ্টাৰটোৰ পৰা তোমালোকক কথা হোৱা নাই ওদিকে এইখিনি 9 ৰ আছিল যে তোমালোকক তাকে দেখাইছে থিওৰিত 90 আছে আৰু তোমালোকক ইন্টাৰনেল এসেসমেন্টৰ 10 নম্বৰ আছে আৰু সেবাৰ সিলেবাসৰ পৰা তোমালোকে গম পাইছাই যে এইবাৰ তুমি এই 90 ৰ ভিতৰটো পাস কৰিব লাগিব আৰু 10 ৰ ভিতৰটো পাস কৰিব লাগিব তোমালোকে এক্সট্ৰাকে এইবাৰ পাস কৰিব লাগিব আগতে গোটেইখিনি মিলি 30 নম্বৰ আহিলে হৈছিল ধৰা ইয়াত যদি তোমাৰ 30 নম্বৰ আহি গৈছিল কিন্তু ইয়াতে বলে তোমাৰ 2ও আহিছিল তেতিয়া তুমি পাস কৰি গৈছিলা কিন্তু এতিয়া ইয়াতো পাস কৰিব লাগিব ইয়াতো পাস কৰিব লাগিব ঠিক আছে তোমালোকে এক্সট্ৰাকে পাস কৰিব লাগিব ওদিকে এইখিনি আছিল ক্লাস 9 ৰ যিখিনি আমাক এক্সাৰসাইজ যিখিনি কটা হৈছিল এতিয়া তোমালোকৰ এটা 7 নম্বৰ 9 নম্বৰ আৰু 14 নম্বৰ এই তিনিটা চেপ্টাৰৰ পৰা তোমালোকক এক্সাৰসাইজ কটা হৈছে ঠিক আছে বাকি চেপ্টাৰবোৰ তোমালোকক গোটেইখিনিয়ে লাগিব বাকি চেপ্টাৰবোৰ তোমালোকক গোটেইখিনিয়ে লাগি আছে কেৱল 7 নম্বৰ 9 নম্বৰ আৰু 14 নম্বৰ এইকেইটা চেপ্টাৰৰ পৰা তোমালোকক কিছু এক্সাৰসাইজ কাটিছে গতিকে যিখিনি কাটিছে সেইখিনি তোমালোকে এই পিডিএফটো তোমালোকে সেবাৰ ৱেবছাইটত পাই যাবা নহলে এই ভিডিওটোৰ তলত ডেসক্ৰিপচনটো তোমালোকে এই পিডিএফটো পাই যাবা গতিকে পিডিএফটো তোমালোকে ডাউনলোড কৰি কোন কেইটা চেপ্টাৰ নালাগে তোমালোকে চাই লবা আৰু তোমালোকে সমালি পৰীক্ষাত কোন কেইটা চেপ্টাৰ লাগে হেতুও গম পাই গলা ৰিভিজনটো লাগিব আৰু চেপ্টাৰ 1 ৰ পৰা 8 লৈকে লাগিব তাতে মাজত খালি 5 নম্বৰ চেপ্টাৰটো নেলাগে ঠিক আছে আমাৰ জ্ঞান স্ৰোতত এই গোটেই চেপ্টাৰবোৰ অলৰেডি দি থোৱাই আছে তোমালোকক স্কুলত যেনেকৈ মাহৰ পিছত মাহ এনেকৈ শিকাই থাকে কিন্তু জ্ঞান স্ৰোতত গোটেইখিনি তোমালোকক একেলগে দিয়াই আছে গতিকে জ্ঞান স্ৰোত ক্ৰয় কৰি তোমালোকে এই গোটেই চেপ্টাৰখিনি তোমালোকক আগতে আয়ত্ত কৰি ল'ব পাৰা যাতে পৰীক্ষাত তোমালোকৰ সহজ হয় গতিকে আমি আকৌ লগ পাম ধন্যবাদ